আসসালামু আলাইকুম এভৰিৱান। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি ৰোজা বুলি নানীহঁতৰ ঘৰলৈ আহিলোঁ। তাতে মোৰ ল'ৰাটোৱে নানীৰ লগত কি কথা পাতি আছে। তাৰপাছত মোৰ ভণ্টিয়ে মমৰ চাটনি ৰেডি কৰিছে। তাই ম'ম' খাই বোলে, সেইকাৰণে ম'ম' এইফালে মই চানা বনালোঁ। চানাকণ নমাই থৈয়ে তাৰপিছত ভণ্টিয়ে ম'ম' ৰেডি কৰি থৈছে আৰু ভাপত দিবলৈ। এতিয়া মই পানী পিঠা দুখন বনাই লৈছোঁ, কাৰণ মই ৰুটি খাই ভাল নাপাওঁ। এতিয়া মই পানী পিঠা দুখন হ'লেই আৰু বনোৱা। বাকী চৌকাত বনোৱা বস্তুবোৰ চবকে ভালে লাগিছে খাই, মই বৰ ভাল পাওঁ চৌকাত বনালে। এতিয়া গোটেইখিনি ইফতাৰী ৰেডিয়ে হ'ল। বাচনকেইখন সজাই দিছোঁ। বাচনখন সজাই একদম ধুনীয়াকৈ আমি গোটেই মাহীহঁতৰ ছোৱালী গোটেইকেইজনী মিলি 13-14জনীমান হ'ব আৰু আমি একেলগে গোটেইখিনি বহিছোঁ। এয়া দেখিছে নহয়, সকলোৱে এনেকৈ একেলগে বহিলে মানে বহুত ভাল লাগে নহয়নে? দেখিছে নহয়, গোটেই পৰিয়ালটো আমাৰ একেলগে বহিছোঁ। মামা, এয়া মামা মোৰ ডাঙৰ মামা, সেয়া আমাৰ জোঁৱাই। খুব ভাল লাগে এনেকৈ। আশা কৰোঁ ভিডিঅ'টো চবেই যেন ভালে পালে।